নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ আইনৰ এটা বিষয়বস্তু লৈ। এই বিষয়বস্তুটো যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰি মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়, লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে। আৰু যিসকল ব্যক্তিয়ে অলৰেডি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে, লগতে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিছে, তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই আইনৰ বিষয়ে কিবা এটা জানিবলৈ সক্ষম হৈছে অথবা লাভৱান হৈছে, তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশাবাদী, লগতে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব বুলিও মই আশাবাদী। আৰু এটা বিনম্ৰ অনুৰোধ আছে আপোনালোকক, যিসকল ব্যক্তিয়ে মোৰ এই ভিডিঅ'সমূহ চায় তেওঁলোকে ভিডিঅ'সমূহ যাতে শেষলৈকে চায়, আধাতে সমাপ্ত কৰি অথবা স্কিপ কৰি যাতে নেচায়। তেনেকৈ চালে বিষয়বস্তুটো অলপ বুজি পোৱাত কঠিন হ'ব পাৰে, কাৰণ আপোনালোকে সকলোৱে জানে আইনৰ বিষয়বস্তুবিলাক জটিল আৰু আওপকীয়া। সেইকাৰণে এই অনুৰোধটো কৰিছোঁ আৰু আপোনালোকে এই অনুৰোধটো ৰক্ষা কৰিব বুলি মই আশাবাদী। এতিয়া আহিছোঁ আজিৰ বিষয়বস্তুলৈ। আজিৰ বিষয়বস্তুটো হৈছে মেৰেজ ৰেজিষ্ট্ৰেশ্যন। মেৰেজ ৰেজিষ্ট্ৰেশ্যনটো যদি কোনোবা কাপোলে নকৰে তেতিয়াহ'লে কি হ'ব পাৰে, বা কি এডভান্টেজ বা কি ডিছএডভান্টেজ হ'ব পাৰে, বিয়াখন বৈধ হয়নে নহয় যদি মেৰেজ ৰেজিষ্ট্ৰেশ্যন নকৰে, আৰু সুপ্ৰিম কোৰ্টে ইয়াৰ ওপৰত কি কৈছে মেৰেজ ৰেজিষ্ট্ৰেশ্যনৰ ওপৰত, এই বিষয়ে চমুকৈ আলোকপাত কৰিবলৈ মই চেষ্টা কৰিম। কাৰণ সাধাৰণতে দেখা যায় মানুহে বিয়াখন ঠিকেই সম্পন্ন কৰে কিন্তু মেৰেজখন ৰেজিষ্টাৰ নকৰে। এতিয়া কেতিয়াবা প্ৰশ্নৰ উদয় হয়, যদি আপুনি বিয়া পাতিছে, বিয়াখন যদি আপুনি ৰেজিষ্টাৰ নকৰে তেতিয়াহ'লে কি হ'ব পাৰে, কি এডভান্টেজ হ'ব পাৰে, কি ডিছএডভান্টেজ হ'ব পাৰে, বিয়াখন বৈধ হয়নে নহয়, তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কুৱেশ্যন মানুহৰ মনত উদয় হ'ব পাৰে। আৰু সুপ্ৰিম কোৰ্টে মেৰেজ ৰেজিষ্ট্ৰেশ্যনৰ ওপৰত কি ৰুলিং দিছে বা কি কৈছে, এই বিষয়টো জনাটো আৱশ্যক বুলি মই ভাবোঁ। গতিকে মন দি শুনিব। আমি সকলোৱে জানো মেৰেজ ইজ কনচিডাৰ্ড লিগেল ইভেন উইদাউট ৰেজিষ্ট্ৰেশ্যন। বিয়া এখন লিগেল বুলিয়ে ধৰা হয়, কনচিডাৰ কৰা হয় ৰেজিষ্ট্ৰেশ্যন নহ'লেও। As long as the couple can prove their marriage through documents such as photographs, wedding invitations, and other relevant evidence. Marriage is considered legal. বিয়াখনক বৈধ বা লিগেল বুলি ধৰা হয় আনকি ৰেজিষ্ট্ৰেশ্যন নকৰিলেও, এজ লং এজ যেতিয়ালৈকে সেই কাপুলগৰাকীয়ে বা হাজবেণ্ড ৱাইফে প্ৰুভ কৰে তেওঁলোকৰ বিয়াখন থ্ৰু ডকুমেণ্টছ, সেইবোৰ হৈছে ফটোগ্ৰাফছ, ৱেডিং ইনভাইটেশ্যনছ এণ্ড আদাৰ ৰেলিভেণ্ট এভিডেন্স। বিয়াখন ৰেজিষ্টাৰ নকৰিলেও লিগেল বুলি কনচিডাৰ কৰিব পৰা যায় যদিহে কাপুলসকলে প্ৰমাণ কৰিব পাৰে কেতবোৰ ডকুমেণ্টৰ জৰিয়তে তেওঁলোকৰ বিয়াখন হৈছে বা বৈধ বুলি। সেইখিনি হৈছে ফটোগ্ৰাফছ। বিয়াৰ যদি ফটোগ্ৰাফছ আছে অথবা ৱেডিং ইনভাইটেশ্যনছ যিবিলাক থাকে সেইবিলাক যদি থাকে, এণ্ড আদাৰ ৰেলিভেণ্ট এভিডেন্স যদি থাকে, তেতিয়াহ'লে ৰেজিষ্টাৰ নহ'লেও বিয়াখন লিগেল বুলি ধৰা হয়। মনত ৰাখিব। মনত ৰাখিবলগীয়া কথাটো হ'ল, উইদাউট এ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট ইট মে বি ডিফিকাল্ট টু এষ্টাব্লিছ the marital status of the individuals and claim the benefits that are available to married couples. এটা কথা আপোনালোকে মনত ৰাখিব লাগিব, উইদাউট এ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, যদি মেৰেজ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন নাই তেতিয়াহ'লে এইটো ডিফিকাল্ট হ'ব এষ্টাব্লিছ কৰিবৰ কাৰণে। আপোনালোকৰ মেৰিটেল ষ্টেটাছটো, বৈবাহিক যিটো ষ্টেটাছ, সেইটো প্ৰমাণ কৰিবৰ কাৰণে বা এষ্টাব্লিছ কৰিবৰ কাৰণে অসুবিধা হ'ব পাৰে যদি ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন নাথাকে। আৰু বিয়া কৰোৱাৰ ফলস্বৰূপে কেতবোৰ বেনিফিট পায়, সেই বেনিফিটসমূহ দাবী কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে যদি ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন নাথাকে। ইন কেছ অফ ছেপাৰেশ্যন অৰ ডিভোৰ্চ, এন আনৰেজিষ্টাৰ্ড মেৰেজ can create complications in determining the custody of children. এইটো বৰ গুৰুত্বপূৰ্ণ কথা।
কিবা কাৰণত যদি আপোনাৰ বিয়াখন বিবাহ বিচ্ছেদ হয়, ডিভৰ্চ হয় বা ছেপাৰেশ্যন হয়, যদি বিয়াখন আনৰেজিষ্টাৰ্ড হয়, তেতিয়াহ'লে ই কেতবোৰ জটিলতাৰ সৃষ্টি কৰিব পাৰে। ধৰি লওক, তাৰে ভিতৰত এটা জটিলতা হ'ল ইন ডিটাৰমিনিং দি কাষ্টডি অফ চিলড্ৰেন। ছেপাৰেশ্যন হোৱাৰ ফলস্বৰূপে, বিবাহ বিচ্ছেদ হোৱাৰ ফলস্বৰূপে সন্তানটি কাষ্টডি কাৰ লগত থাকিব বা সন্তানটিৰ কাষ্টডিৰ সংক্ৰান্তত বেমেজালিৰ সৃষ্টি হ'ব পাৰে যদি বিয়াখন ৰেজিষ্টাৰ্ড নহয়। মনত ৰাখিব। মেৰেজ ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে কৈছে, এইটো বৰ গুৰুত্বপূৰ্ণ কথা, মেৰেজ ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে কৈছে, while registration of a Hindu marriage under Section 8 of the Hindu Marriage Act facilitates proof of the marriage, it does not confer legitimacy if the marriage was not solemnized according to Section 7 of the Act, which specifies the requirements for a valid Hindu marriage ceremony. Supreme Court কৈছে, while registration of a Hindu marriage under Section 8 of the Hindu Marriage Act, while registration of a Hindu marriage under Section 8 of the Hindu Marriage Act facilitates proof of the marriage, যেতিয়া হিন্দু বিয়া এখন Section 8 মতে, হিন্দু মেৰেজ এক্ট যিখন আছে তাৰ যিটো ছেকশ্যন আছে 8 মতে যদি বিয়াখন ৰেজিষ্ট্ৰেশ্যন হয়, তেতিয়াহ'লে ই সহায় কৰে বিয়াখন প্ৰমাণ কৰাত। কিন্তু ইট ডাজ নট কনফাৰ লেজিটিমেচি, কিন্তু ই লেজিটিমেচিটো কঢ়িয়াই নানে, অৰ্থাৎ বৈধতাটো কঢ়িয়াই নানে, ইফ যদি দি মেৰেজ ৱাজ নট solemnized according to Section 7 of the Act, যদি বিয়াখন Section 7 মতে solemnized নহয় বা সম্পন্ন নহয়, তেতিয়াহ'লে লেজিটিমেচিটো, বিয়াখনৰ যিটো লেজিটিমেচি বৈধতা সেইটো কঢ়িয়াই নানে। অৰ্থাৎ Section 7 স্পেচিফাইজ দি ৰিকুৱাৰমেণ্টছ ফৰ এ ভেলিড হিন্দু মেৰেজ চেৰিমনি। Section 7 দেখুৱাই দিছে বা স্পেচিফাই কৰি দিছে কেতবোৰ ৰিকুৱাৰমেণ্টছ ফৰ এ ভেলিড হিন্দু মেৰেজ চেৰিমনি। মনত ৰাখিব। সেইকাৰণে সুপ্ৰিম কোৰ্টে এটা কথা স্পষ্টকৈ কৈ দিছে, while registration of a Hindu marriage under Section 8 of the Hindu Marriage Act facilitates proof of the marriage, যদি হিন্দু বিয়াখন Section 8 মতে, হিন্দু মেৰেজ এক্ট যিখন আছে তাৰ Section 8 মতে যদি ৰেজিষ্ট্ৰেশ্যনটো হয়, তেতিয়া বিয়াখনৰ প্ৰমাণ কৰাত সহায় কৰে। ফেচিলিটেটছ প্ৰুফ অফ দি মেৰেজ বুলি কৈছে, সেইকাৰণে প্ৰমাণ কৰাত সহায় কৰে। কিন্তু ইট ডাজ নট কনফাৰ লেজিটিমেচি, কিন্তু ই তাৰ বৈধতাটো আনি নিদিয়ে, বৈধতাটো অৰ্থাৎ লফুল বুলি ক'ব নোৱাৰি। ইফ দি মেৰেজ ৱাজ নট solemnized, যদি বিয়াখন Section 7 মতে সম্পন্ন নহয়, হিন্দু মেৰেজ এক্টৰ Section 7 মতে যদি বিয়াখন সম্পন্ন নহয়, তেতিয়াহ'লে বিয়াখন বৈধ বুলি ক'ব নোৱাৰি। কাৰণ Section 7 কেতবোৰ ৰিকুৱাৰমেণ্ট উল্লেখ কৰিছে, যাৰ ফলস্বৰূপে বিয়াখন ভেলিড বুলি ক'ব পাৰি, অৰ্থাৎ ভেলিড হিন্দু চেৰিমনি। অৰ্থাৎ Section 7 কেতবোৰ ৰিকুৱাৰমেণ্টছ প্ৰেছক্ৰাইব কৰিছে ফৰ এ ভেলিড হিন্দু মেৰেজ চেৰিমনি। অৰ্থাৎ এইটোৰ মতে ৰেজিষ্ট্ৰেশ্যন হ'ল, Section 8 অফ দি হিন্দু মেৰেজ এক্ট যিখন আছে সেইমতে বিয়াখন ৰেজিষ্ট্ৰেশ্যন হ'ল, কিন্তু ইট ডাজ নট কনফাৰ লেজিটিমেচি, এইটোৱে কিন্তু বিয়াখনৰ যিটো লেজিটিমেচি সেইটো কঢ়িয়াই নানে, বৈধতাটো কঢ়িয়াই নানে, যদি বিয়াখন Section 7 মতে নহয়। অৰ্থাৎ Section 7 স্পেচিফাই কৰিছে দি ৰিকুৱাৰমেণ্টছ ফৰ এ ভেলিড হিন্দু মেৰেজ চেৰিমনি। মনত ৰাখিব। এতিয়া ইন এ ৰিচেণ্ট ৰুলিং, এটা ৰিচেণ্ট কেছ হৈছিল য'ত সুপ্ৰিম কোৰ্টে ৰুলিং কৰিছিলে, অৰ্থাৎ ইন এ ৰিচেণ্ট ৰুলিং দি সুপ্ৰিম কোৰ্ট ক্লেৰিফাইজ দি লিগেল ৰিকুৱাৰমেণ্টছ এণ্ড চেংচিটি অফ হিন্দু মেৰেজেছ আণ্ডাৰ দি হিন্দু মেৰেজ এক্ট 1955। সুপ্ৰিম কোৰ্টে ৰিচেণ্টলি কৈছে, ক্লেৰিফাই কৰি দিছে লিগেল ৰিকুৱাৰমেণ্টছ আৰু চেংচিটি অফ হিন্দু মেৰেজ, হিন্দু মেৰেজৰ যিটো লিগেল ৰিকুৱাৰমেণ্টছ আৰু চেংচিটি পবিত্ৰতাটো, সেইটো ক্লেৰিফাই কৰি দিছে
under the Hindu Marriage Act 1955. The court emphasized that কোৰ্টে জোৰ দি ক'ব বিচাৰিছে for a Hindu marriage to be valid, হিন্দু বিয়া এখন ভেলিড হ'বৰ কাৰণে it must be performed with the appropriate rites and ceremonies. হিন্দু বিয়াখন ভেলিড হ'বৰ কাৰণে যেটো সুপ্ৰিম কোৰ্টে জোৰ দিছে এই বিষয়টোৰ ওপৰত এটা ৰিসেন্ট ৰুলিঙত হিন্দু বিয়া এখন ভেলিড হ'বৰ কাৰণে it must be performed with the appropriate rites and ceremonies. সেই বিয়াখন সম্পন্ন হ'ব লাগিব appropriate rites and ceremonies যেটো আছে rites and ceremonies যিবিলাক আমি নিয়ম কানুন কৰোঁ ধৰ্মীয় যিখিনি নিয়ম কানুন আমি পালন কৰোঁ বিয়াখন সম্পন্ন কৰিবলৈ যাওঁতে সেইখিনি পাৰফৰ্ম কৰিবই লাগিব সেইকাৰণে কৈছে যে for a Hindu marriage to be valid it must be performed with the appropriate rites and ceremonies. উদাহৰণস্বৰূপে such as সপ্তপদী 7 steps around the sacred fire. হোমৰ চাৰিফালে যে আমি 7 বাৰ ঘূৰো সেইটো এটা আমি এক্সাম্পল হিচাপে ল'ব পাৰোঁ অৰ্থাৎ সেইটো rites and ceremoniesৰ ভিতৰত আহে appropriate rites and ceremoniesৰ ভিতৰত আহে গতিকে চমুকৈ ক'বলৈ গ'লে in short Hindu marriage invalid if requisite ceremonies not performed. Registration won't make such a marriage legitimate. Supreme Court ক'ব বিচাৰিছে Hindu marriage invalid বুলি কৈছে Supreme Court if requisite ceremonies not performed. যিখিনি requisite ceremonies আছে বিয়াখন সম্পন্ন কৰিবলৈ যাওঁতে rites and ceremonies যিবিলাক থাকে দৰকাৰ কৰাটো তাৰ ভিতৰত এটা সপ্তপদী আমি উল্লেখ কৰিব পাৰোঁ সেইবিলাক যদি নকৰে rightly বা appropriately তেতিয়াহ'লে registration won't make such a marriage legitimate. তেতিয়াহ'লে registration কৰিলেও registration won't make such a marriage legitimate. registrationও কিন্তু বিয়াখন বৈধ বুলি ক'ব নোৱাৰে অৰ্থাৎ Hindu marriage invalid if requisite ceremonies not performed. এটো সুপ্ৰিম কোৰ্টৰ কথা ৰিসেন্ট ৰুলিঙত হিন্দু মেৰিজখন ইনভ্যালিড হ'ব যদি ৰিকুইজিট চেৰিমনিবিলাক পাৰফৰ্ম কৰা নহয় ৰেজিষ্ট্ৰেশ্যন won't make such a marriage legitimate. ৰেজিষ্ট্ৰেশ্যনে কেৱল সেই বিয়াখন লেজিটিমেট বুলি ক'ব নোৱাৰে অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন কৰিলেও গতিকে বিয়াখন লেজিটিমেট সেই কথাটো নুখুচায় যদি এপ্ৰপ্ৰিয়েট ৰাইটছ এণ্ড চেৰিমনিজখিনি যদি পাৰফৰ্ম নকৰে মনত ৰাখিব এই আলোচনাৰ পৰা দেখা গ'ল যদি বিয়া এখন ৰেজিষ্ট্ৰেশ্যন নকৰে তেতিয়াহ'লে ইয়াৰ কেতবোৰ এডভান্টেজ ডিসএডভান্টেজ কি আছে আমি গম পালোঁ অৰ্থাৎ বিয়াখনক লিগেল বুলি ক'ব পাৰি ৰেজিষ্ট্ৰেশ্যন নকৰিলেও যদি কাপুলে প্ৰমাণ কৰিব পাৰে ডকুমেণ্টৰ জৰিয়তে ধৰি লওক ফটোগ্ৰাফছ ৱেডিং ইনভাইটেশ্যনছ এণ্ড আদাৰ ৰেলিভেণ্ট এভিডেন্স যদি থাকে তাৰ যদি বিয়াখন কাপুলে প্ৰমাণ কৰিব পাৰে তেতিয়াহ'লে বিয়াখনক লিগেল বুলি কনচিডাৰ কৰিব পাৰি ইভেন উইদাউট ৰেজিষ্ট্ৰেশ্যন ইয়াতে আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে যদি বিয়াখন ৰেজিষ্ট্ৰেশ্যন নহয় বা নকৰে তেতিয়াহ'লে মেৰাইটেল যিটো ষ্টেটাছ সেইটো প্ৰমাণ কৰিবৰ কাৰণে ডিফিকাল্ট হ'ব পাৰে এজন ব্যক্তিৰ কাৰণে কাৰণ মেৰেজ চাৰ্টিফিকেটখন হ'লে কেতবোৰ বেনিফিট আপুনি এভেইল কৰিব পাৰে মেৰেজ চাৰ্টিফিকেটখনৰ জৰিয়তে ইন কেছ অফ সেপাৰেশ্যন অৰ ডিভোৰ্চ যদি হয় তেতিয়াহ'লে যদি বিয়াখন আনৰেজিষ্টাৰ্ড হয় তেতিয়াহ'লে ই জটিলতাৰ সৃষ্টি কৰিব পাৰে ইন ডিটাৰমিনিং দি কাষ্টাডি অফ চিলড্ৰেন মনত ৰাখিব আৰু মেৰেজৰ ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে কৈছে মনত ৰাখিব সেকশ্যন 8 যিটো আছে হিন্দু মেৰেজ এক্টত সেইমতে বিয়াখন ৰেজিষ্ট্ৰেশ্যন হ'লেও বিয়াখন প্ৰমাণ কৰাত সহায় কৰে কিন্তু ইয়াৰ বৈধতাটো কেৰি নকৰে যেতিয়ালৈকে সেকশ্যন 7 মতে বিয়াখন পাৰফৰ্ম নহয় কাৰণ সেকশ্যন 7ত কেতবোৰ ৰিকুৱাৰমেণ্ট দিয়া আছে ফৰ এ ভেলিড হিন্দু মেৰেজ চেৰিমনি এইটো কথা মনত ৰাখিব আৰু সুপ্ৰিম কোৰ্টে এইটো ক্লেৰিফাই কৰি দিছে লিগেল ৰিকুৱাৰমেণ্টছ এণ্ড চেংচিটি অফ হিন্দু মেৰেজ
আণ্ডাৰ দি হিন্দু মেৰেজ এক্ট যিখিনি ৰিকুৱাৰমেণ্ট লিগেল ৰিকুৱাৰমেণ্টছ আছে আৰু চেংচিটি আছে হিন্দু মেৰেজৰ আণ্ডাৰ দি হিন্দু মেৰেজ এক্ট সেইখিনি সুপ্ৰিম কোৰ্টে ক্লিয়াৰিফাই কৰি দিছে আৰু জোৰকৈ ক'ব বিচাৰিছে অৰ্থাৎ এমফেচাইজ কৰিছে যে ফৰ এ হিন্দু মেৰেজ টু বি ভেলিড এখন হিন্দু বিয়া ভেলিড হ'বৰ কাৰণে ইট মাষ্ট বি পাৰফৰ্ম উইথ দি এপ্ৰপ্ৰিয়েট ৰাইটছ এণ্ড চেৰিমনিজ হিন্দু মেৰেজখন ভেলিড হ'বৰ কাৰণে এপ্ৰপ্ৰিয়েট যিটো ৰাইটছ এণ্ড চেৰিমনিজ আছে সেইখিনি পাৰফৰ্ম কৰিবই লাগিব তাৰে ভিতৰত চাছে সপ্তপদী এটা উদাহৰণস্বৰূপে আমি ল'ব পাৰোঁ 7 steps around the sacred fire হোমৰ চাৰিওফালে যে আমি 7 পাক ঘূৰোঁ সেইটো এপ্ৰপ্ৰিয়েট ৰাইটছ এণ্ড চেৰিমনিৰ ভিতৰত পৰে কেনেকুৱা ধৰণৰ এপ্ৰপ্ৰিয়েট ৰাইটছ এণ্ড চেৰিমনি পাৰফৰ্ম কৰিলেহে বিয়াখন ভেলিড বুলি ধৰিব পাৰি সেইকাৰণে সুপ্ৰিম কোৰ্টে কৈছে চমুকৈ যে হিন্দু মেৰেজ ইনভেলিড ইফ ৰিকুইজিট চেৰিমনিজ নট পাৰফৰ্মড ৰেজিষ্ট্ৰেশ্যন উড মেক ছাচ এ মেৰেজ লেজিটিমেট মনত ৰাখিব অৰ্থাৎ যিখিনি ৰিকুইজিট চেৰিমনিজ পাৰফৰ্ম কৰিব লাগিব হিন্দু মেৰেজৰ কাৰণে এইখিনি কৰিবই লাগিব অকল ৰেজিষ্ট্ৰেশ্যনে বিয়াখন বৈধ বুলি নকয় মনত ৰাখিব আজি এই আলোচনাৰ পৰা অলপ হ'লেও আপোনালোকৰ কিছু লাভ হৈছে বুলি মই আশা ৰাখিছোঁ আজিলৈ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় ইমানতে সামৰণি মাৰিছোঁ অহা খণ্ডটি আৰু নতুন বিষয়বস্তু লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম আজিলৈ বিদায় মাগিছোঁ নমস্কাৰ